Hello, my cineman. Welcome to my YouTube channel. আৰু বৰ্তমান সময়ত মই আছো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু বাপৰে বাপ ওপৰলৈকে উঠোতে মানে ফুপনি হৈ গৈছে চিনো ভাগৰ লাগি গৈছে কেনে লাগছি বঢ়িয়া বাপ সেইফালে আমাৰ দুটা যাই আছে কৈ আমি এতিয়া ওপৰ ফালে উঠি আছো বলক দেখাই আছো এইফালে আমি চাকি লৈ লৈছোঁ আৰু সেইফালে চোন মন্দিৰৰ গেট বন্ধ তাৰপৰা এইফালে গোটেইকেইটা ধুনীয়াকৈ ৰেডি চাকি জ্বলাবৰ কাৰণে এইটো ধুনীয়াকৈ আমি চাকিবোৰ জ্বলাওঁ ৰাইজ এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰ ইয়াতে আমি আহিলোঁ ধুনীয়াকৈ থকি দিলোঁ চাকি দিলোঁ আৰু এইবিলাক কি মানে গোটেই লেতেৰা লেতেৰাবিলাক ভাত চাতবিলাক পেলাই ইমান গোন্ধ ওলাইছে না এইবিলাক জেগাত বিজিত কি কবি তই এইটো বস্তুৰ কাৰণে কি কবি এইবিলাক পেলাই মজা হৈছে ভিডিঅ'টো এইটোৱে মোৰ পিছফালে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু এইফালেদি আগতে চাগে উঠা এনেকুৱা আছিল এতিয়া এইটো বন্ধ হৈ আছে আৰু চাওক সেইবিলাক চাৰিও চাইডে মানে কেওফালে বান্ধ আৰু গছকেইডাল দেখিছেনে কেনেকুৱা লাগিছে গৈছে আৰু এটা কিবা কিবি লিখি থোৱা আছে চাওক আৰু জেগাবিলাক ইয়াতে আৰু কোনোবাটো সময়ত মাধৱ মন্দিৰত বহুত ভিৰ হয় কোনটো সময়ত ভিৰ হয় আপোনালোকে ক'বচোন কমেণ্ট কৰি কিনে মই মানে আহিছিলোঁ তো পাহৰি থাকিলোঁ এইফালে চাওক এতিয়া ইয়াৰ পৰা আমি ওলাম মাধৱ মন্দিৰ থকি দিলোঁ ধুনীয়াকৈ মানে চাকি দিলোঁ সেৱা ল'লোঁ ভগৱানৰ আশীৰ্বাদ ল'লোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা ওলাই আমি হাজো যাম পোৱামক্কা সেয়া চাম তাতে অলপ আৰু ক'ত কি আছে গোটেইখিনি চাই ওলাম আৰু এতিয়া ইয়াৰ পৰা ব'লক ৰাইজ পিছত থাকিলে এইটো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ তাৰ পৰা চিধা চিধি নাহে তাৰ পৰা চিধা চিধি নামি আহিলোঁ আৰু এতিয়া গৈ আছোঁ আগৰ ফালে আৰু আগত যিটো পুখুৰী আছে তাতে মানে বহুত কাছ আছে বহুত আৰু কিমান চিৰি নিব লাগে দেখিছেনে এই চিৰিবিলাক নুমোতে মানে ভৰি আৰু বিষাই যায় আৰু মানে সেইকাৰণে আৰু লাহে লাহে নুমি আছোঁ বাকী আমাৰ লগৰকেইটা গৈ লগত মই মানে অলপ ক্লিপ লোৱা মানুহটো মই ক্লিপ লৈ আছিলোঁ এতিয়া বলক ফটাফট মই গুচি যাওঁ আৰু চাওক বহুত ধুনীয়া লাগে জেগাটো মজা আৰু পেণ্ট তোৰাইছে এইকেইটা ভৰি উমি যায় নে একে বেয়া দুখ পায় ভৰি ইনফৰ্মেশ্যন দি মই ৰাইজৰ মাৰ আৰু গৰি অনা নাখাওঁ কেতিয়া বনাইছিল এইটো এইটোতো মই নাজানেই না জানিলে ক'লোঁ কিন্তু মই নাজানো আপোনাৰ মানে অনুমান চনুমান নকৰে মই মইতো একেবাৰে নাজানো আমি কনচা জানে হাত খান কি কৰিলি তেকেইটা বলেগা হে বলেগা যেতিয়া মই প্ৰথমবাৰ ইয়াতে আহিছিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰত তেতিয়া ইয়াতে বহুত কাছ আছে মানে কাছ একদম পিঠি লাহি চাইছিলোঁ ক্লিপ আছে লগাই দিম চাব এতিয়া দেখোন নাই কাছবিলাক নাই অহা নাই এই বাঁহবিলাকৰ মূৰে মূৰে এই এটা কাছ এইবিলাক কাছ এইবিলাক বহুত কাছ আছে কিন্তু জুম ভাল নহয় না আৰু ই মোক আহি ইয়াতে ডিষ্টাৰ্ব কৰিছে এইটোৱে হ'ল আছে বহুত হ'ল আছে এইবোৰ এইটো কাছ ইয়াৰ পৰা ওলালো এতিয়া বলক গাড়ী লওঁ আৰু চলো তো ৰাইজ আমি আহি পালোঁ এতিয়া কামৰেশ্বৰ দেৱালয় ইয়াতে বাইকখন উঠাই আনিলোঁ এই যে বান্দৰ দেখিছে হাই আৰু এইটো বান্দৰ আৰু এখেতে কৈছে মোকো দেখাই দি মানে চেম চাওক না হেলমেটটো তোৰ আৰু এইটো হৈছে কামৰেশ্বৰ দেৱালয় চাওক এইফালৰ পৰা ঠিক এনেকুৱা দেখি আৰু মানে দেখিছে তো ৰাইজ বৰ্তমান ক'ত আছোঁ জানে এই চাওক এইটো শিল দেখিছে আৰু এই আৰু এতিয়া টিং আৰু ৰ'দত আমি ধুনীয়াকৈ ৰুকছোঁহি এইফালৰ পৰা মানে ভাল দেখা হৈছে বাকী সিফালৰ পৰা ক'লা দেখা হয় না এইখিনি ভাল দেখা হৈছে আৰু এইকেইটা ইমান ছোৱালী আছে আমাক কৈ আছে মানে গাৰ্লফ্ৰেণ্ড কি লগা হাগা কৈ আছে কিবা কবি
না না ইয়াতে আহি অনুভৱ এই পিছাল আছে ঘৰৰ ইয়াতে চলি গাইছ আমি ভীমিয়াই ভাত খোৱা চৰিয়াটো পাই গ'লোঁ আপোনালোক দেখাই আছোঁ চাওক ৰাইজ এইটোৱে হৈছে ভীমে ভাত খোৱা থালিটো আৰু কিমান ডাঙৰ চাওকচোন এবাৰ বাপৰে বাপ জাষ্ট মানে ইমাজিন কৰক চাব আপোনালোকে এবাৰ এই থালিটোত ৰাইজ ভীমে ভাত খাইছিল বাপৰে বাপ আমাৰ নিচিনা মানুহ ইয়াতে কেইটামান ধৰিব পিছে সঁচাকৈ খাওঁ সঁচাকৈ খাওঁ অঁ নহয় নহয় আমাক ধৰিব এটা 100 মানুহমান ধৰিব এতে 1000-1200 মানুহ এটা ভাত খাব পাৰিব বাপ 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 আৰু এইটো ভীমে ভাত খোৱা থালি অঁ আৰু ইয়াৰ হিষ্টৰিকেল যিবিলাক কথা আছে ইমান ইয়াৰ বিষয়ে নাজানো বাৰু ক'লে ভুলে হ'ব চ' এইটো আৰু ভীমে ভাত খোৱা থালি চাওক ৱাও তো ৰাইজ ইয়াতে চালোঁ ভীমৰ ভাত খোৱা থালিটো এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ নেকি আমি মানে অলপ অলপকৈ গোটেইখিনি বস্তু চাই আছোঁ এতিয়া আমি কেদাৰ মন্দিৰ চাবৰ কাৰণে যাম বলক কেদাৰ মন্দিৰ নাই 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 ইয়াতে কেদাৰ মন্দিৰ আছে ন এতিয়া অলপমান ওপৰত গৈয়ে পায় না জাষ্ট অকণমান ওপৰত গৈয়ে পায় আৰু ইয়াৰ ফালে ৰাস্তা এটা আছে ৰাস্তাটো দি অলপমান ওপৰত উঠি গ'লে সেই মন্দিৰটো পায় আৰু তালৈকে যাম এতিয়া বলক আমাৰ নতুন ইউটিউবাৰ কেমেৰা ফিটিং কৰোঁতে ঘামি জামি এখেতৰ অৱস্থা দেখিছেনে বাপৰে বাপ শ্ল' মো লৈ গ'লে মানে খোজকাঢ়াৰ চিনেমেটিক ল'ব চাবা হে বাপ বাপ মুছ তাৰ বয়স 26 বছৰ ইয়াৰ বয়স 24 বছৰ আৰু প্ৰথমৰ আহি কাজিয়া কৰি আছে চাওক এই চবে হাই কৰি দিয়া এবাৰ হাই গাইছ হাই আৰু ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া কেদাৰ মন্দিৰলৈ আৰু এই চাওক সৌন্দৰ্য উপভোগ কৰা একবাৰ ৱাও সঁচাকৈ ৰাইজ কিমান ধুনীয়া এই জেগাটো কি বুলি ক'ব আপোনালোকক সঁচাকৈ বহুত ধুনীয়া আৰু চাগে এইবিলাক পানী আছিল কিন্তু পানীবিলাক এতিয়া শুকাই গ'ল ওপৰৰ পৰা পানী আহি থাকে মজা লাগিছে মজা মানে এই খালী জেগাটোত মানে কি ক'ম আপোনালোকক সঁচাকৈ বহুত ধুনীয়া লাগিছে এনেকুৱা জেগাত আহি ভাল লাগে গৰমৰ দিনত এনেকৈ অলপমান বতাহ মাৰি আছে বৰফত যোৱা ফিলিংটোও বেলেগ আৰু এনেকৈ গাছত বতাহ মাৰি থকা গাছৰ জেগাত আহি অহা ফিলিংটোও বেলেগ মানে মজা লাগছে মজা তো ৰাইজ আমি বগা আহি পালোঁ কেদাৰ মন্দিৰ আৰু সেইডালে ঔটেঙা যিডাল ঔটেঙাৰ তলত মায়ে মোক জোতাৰ লেজ বান্ধি থাকোঁতে মাৰ পিঠিত মানে ঔটেঙা বস্তুটো সৰুতে মায়ে মোক এতিয়াও কৈ থাকে তো আজি আহিলোঁ আহি ভাল লাগিল ধুনীয়া এতিয়া মন্দিৰটো ভালকৈ আমি দৰ্শন কৰিম মজা লাগিব ৰাইজ এই মন্দিৰটো খুলি দিয়া নাই অলপ দেৰিকৈ খোলাব কিবা ভিতৰত কিবা কৰি আছে তো গৈছিলোঁ বাৰু বহুত আগতে এতিয়া বহুত গৰম মানে বখলাকৈ আম ইয়াৰ ওপৰত হাতে এতিয়া ইয়াৰ পৰা যাম সোনকালে কাৰণ আমি ঘৰত যাব লাগিব এতিয়া কেইটা বাজিল দাদা এতিয়া 2:30 বাজিল এতিয়া ইয়াৰ পৰা আকৌ কিবা কিবি জেগা যাব আছে তাৰ পৰা ঘৰ যাব লাগিব গতিকে বহুত টাইম আছে টাইম বহুত শ্বৰ্ট এইডাল ঔটেঙাডাল দেখিছে নীৰৱ নিস্তব্ধ পৰিৱেশ কোনো মানুহ নাই ইয়াতে ইমান ধুনীয়া লাগিছে আহি আৰু ভিতৰত দেখিছে ভগৱানক প্ৰসাদ দি আছে দবা কোবাই আছে একদম ধুনীয়া লাগিছে ধুনীয়া ৰাইজ আহি পৰঠা খাবৰ কাৰণে ৰখিলোঁ চালা কি মই খাব নালাগে নেকি মই খাব নালাগে চালা সিহঁতে খাই ক'লে মই খাই পোৱা নাই মই খাম এতিয়া ৰাইজ আমি হাজো এতিয়া হয়কি মাধৱ মন্দিৰ এইবিলাক চাই কিনে পুৱামুকা ফালে গৈ আছোঁ আৰু পুৱামুকা উঠা নাপাওঁতে এইখিনি আমি ৱাটাৰ ক্ৰচিং পাই গ'লোঁ লাডাখৰ ফিল্ডটো দি দিলেচোন সিহঁতে খালি কি লাডাখত ইমান গাড়ী নাখাইছোঁ পাছত লাডাখৰ ফিল্ডটো দি দিলে
অঁ বাবা ৱাটাৰ কৈছে ক'ৰ পৰা আহিছিলে পানী পাহাৰৰ পৰা এই নাইচ এইয়া পুৱামক্কা আৰু এই ৰাস্তাটো মই আপোনালোকক ক'লোঁ না কি চালিয়া ৰাস্তাৰে ৰ'বা কি চালিয়া ৰাস্তা এতিয়া আপোনালোকে ধুনীয়াকৈ POV শ্বট এনজয় কৰক ৰাইজ ফাইনেলি আমি আছোঁ বৰ্তমান পুৱামক্কা ৰাস্তাত আৰু কিমান ধুনীয়া লাগে এই ৰাস্তাটো আপোনালোকে POV শ্বটটো এনজয় কৰিলে না একদম বহুত ধুনীয়া জেগা হয় এইটো আৰু এইফালে আমাৰ গাড়ী চাড়ী ৰাখি থোৱা আছে আমাৰ চব লণ্ডা হাই 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 ৰাইজ আৰু আমাৰ সেই এজন লগৰ এই ইয়াক নুমাই দি থৈ কিনে মোজা লগা বুলি কয় নুমাই দি থৈ গোটেই সি গোটেই ভিডিঅ' শ্বুট কৰিব মানে পূৰা জোচত গুচি গ'ল আৰু তাকে আৰু আমি 3খন গাড়ী লৈ আহিছোঁ আমাৰখনত এখন মই ই অকলে এখন লৈ আহিছে সি লগৰ আহিছে এনেকৈ বাকী আৰু একদম মজা আৰু যেতিয়া মই 2023 চনত আহিছিলোঁ তেতিয়া মই এই শিলটোত বহি ফটো উঠিছিলোঁ লগাই দিছোঁ চাব আজি মই আৰু এতিয়া ধুনীয়া কি হৈছে তোমাৰ অলপ মুঠিলোঁ এনি প্ৰব্লেম ন' প্ৰব্লেম অ'কে ধুনীয়া এতিয়া ব'লক আমি পুৱামক্কা যাম পুৱামক্কা চাম এতিয়া ধুনীয়াকৈ তাতে দুটামান শ্বট লওঁ আৰু ফটো মাৰোঁ ৰীল বনাবৰ কাৰণে চবকে দাৰব লগাই দিছোঁ ৰাইজ ইহঁতে বোলে কোনোদিন ভিডিঅ' বনাব নাই ধাউচ চালা ৰাইজ এইবাৰ আহি পালোঁ আমি পুৱামক্কা বলক এইটোৱে হৈছে পুৱামক্কা আছে পিছফালে আমি অলপ ইফালে আহিছোঁ ইফালে কি আছে চাবৰ কাৰণে মানে আপোনালোকৰ যদি মানে ইফালেদি ওপৰ উঠিব পাৰি আৰু সেইফালেদি ওপৰ উঠিব পাৰি আমি যদি গাড়ী লৈছোঁ ক'ত যায় এইফালে এই ৰাস্তাই আৰু কি হ'ব এইফালেদি আহিছোঁ আমি এইটোৱে ৰাইজ পুৱামক্কা ৰাইজ এতিয়া আমি গাড়ী আহি আছোঁ না গাড়ীৰ আৱাজ না কিবা পূৰা হেৰিত আহি আছোঁ মানে কি বুলি কয় এইটো চাবি কি বুলি কয় ষ্টাৰ্ট অফ কৰিছোঁ আহি আছে আৰু কিছুমানটো অন হৈ আছে বাৰু ধুনীয়াকৈ আহি আছে এতিয়া মজা লাগে মজা তো ৰাইজ ফাইনেলি ঘৰ আহি পালোঁ আৰু ৰাস্তাত মানে ইমান ভিডিঅ' চিডিঅ' বনাই থকা নহ'ল অলপমান বৰষুণ চৰষুণ পালোঁ একে ধুনীয়াকৈ আহি পালোঁ ইফালে মোৰ ছাইডত আছে গাড়ী আৰু মোৰ ঘৰটোৰ অৱস্থা চব কিবা এইবিলাক চব ৰেইনকোট চেইনকোট থৈ কিনে পাই আহিছোঁ ফেনখন দি বহিছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আগতে নতুন ভিডিঅ'টো কম আজিলৈকে বাই বাই